মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি এতিয়া আলোচনা কৰিম অনুশীলনী 6.5। কুৱেশ্যন নম্বৰ 1ত দিছে আমাক যে এই যিটো ত্ৰিভুজ তোমালোকে দেখিছা, এই ত্ৰিভুজটো তোমালোকৰ সেই এক্সৰ মান, সেই যিটো এক্স কোণ, সেই কোণটোৰ মান উলিয়াব দিছে। তোমালোকে যদি চোৱা এই ত্ৰিভুজটোৰ গোটেই তিনিডাল বাহুৱে সমান হয়, আৰু তোমালোকে জানা যি ত্ৰিভুজৰ গোটেই তিনিডাল বাহুৱে সমান হয় সেই ত্ৰিভুজটোক সমবাহু ত্ৰিভুজ বুলি কয়। আৰু সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান 60 ডিগ্ৰী। ঠিক আছে, উত্তৰটো বি হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 2, এক্সৰ মান ওলাব দিছে ইয়াতে আমাক। তোমালোকে দেখিছা এই ত্ৰিভুজটোত আমাৰ তলৰ যিডাল বাহু ইয়াক বঢ়াই দিছে বাওঁফালে, গতিকে 120 ডিগ্ৰী কোণ পাইছে, সেইটো বহী কোণ হয়। আৰু আমি জানো যে ত্ৰিভুজৰ যিটো বহী কোণ ইয়াৰ দূৰৱৰ্তী অন্তঃকোণৰ সমষ্টিৰ সমান, গতিকে x + 60 ডিগ্ৰী = 120 ডিগ্ৰী। তো ইয়াৰ পৰা আমি এক্সটো উলিয়াই দিব লাগিব। x = 120 ডিগ্ৰী - 60 ডিগ্ৰী। এনচাৰটো হ'ব 60 ডিগ্ৰী। তো ইয়াতে আমাৰ অপশ্যন হ'বগৈ ডিটো নাই, ডি লৈ ল'বা, সেইটো হ'ব 60 ডিগ্ৰী। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 3, ABC ত্ৰিভুজৰ এ কোণৰ মান 35 ডিগ্ৰী, বি কোণৰ মান 65 ডিগ্ৰী, চি কোণ সুধিছে। তোমালোকে জানা ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180, হয়নে নহয়? তো এই দুটা কোণক যোগ কৰি 180 পৰা বিয়োগ কৰি দিবা। তো 35ৰ লগত 65 প্লাছ কৰিলে 100 ডিগ্ৰী পায়। তাৰপিছতে 180ৰ পৰা আমি এই যোগফলটো বিয়োগ কৰিছোঁ, তো 80 পালোঁ। গতিকে এনচাৰটো হ'ব 80 ডিগ্ৰী, অপশ্যন নম্বৰ বি। তাৰপিছতে আহিলে আমাৰ কুৱেশ্যন নম্বৰ 4, সমকোণী ত্ৰিভুজ এটাৰ অতিভুজৰ যিটো জোখ 17 চেণ্টিমিটাৰ। অতিভুজ এই দীঘল বাহুডাল, তাৰপিছতে এডাল বাহু দিছে 8, আনডাল বাহু দিছে। তে তোমালোকে নিশ্চয় জানা আমি যেতিয়া এটা সমকোণী ত্ৰিভুজ আঁকিম তেতিয়া আমাৰ দীঘল বাহুডাল আমি এ বুলি ধৰিছিলোঁ, হয় নাই? তাৰ 17 আৰু বিটো আমাৰ এটা 8, তো আমি চিটো ওলাব লাগিব, তৃতীয় বাহুডাল, হয় নাই? তো এতিয়া আমাৰ সূত্ৰটো নিশ্চয় মনত আছে, সেইটো কি আছিলে যে আন বাহুডালৰ যিটো বৰ্গৰ যোগফল, দ্যাট ইজ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ ইকুৱেল কি হ'ব লাগে অতিভুজৰ বৰ্গ, তাৰমানে এ স্কুৱেৰ। এতিয়া বিৰ মান আমাৰ 8 আছে, 8 স্কুৱেৰ, চিটো আমি নাজানো, ওলাব লাগিব এ মানে 17 স্কুৱেৰ, হয়নে? তাৰপিছতে 8 স্কুৱেৰ মানে আমাৰ হ'বগৈ 64, হয়নে? চি স্কুৱেৰটো আমি নাজানো, ইকুৱেল 17 স্কুৱেৰ মানে 289। তাৰপিছতে চি স্কুৱেৰটো ওলাই দিম, ইফালে যাবগৈ 289 - 64। ইয়াক বিয়োগ কৰিলে আমি পাম 225 পাম, 225। ঠিক আছে, এতিয়া আমি চিটো উলিয়াই দিম, ইকুৱেল বৰ্গমূল ল'ব লাগিব। স্কুৱেৰটো আঁতৰাই দিলে, স্কুৱেৰটো যেতিয়া আঁতৰাই দিম তেতিয়া আমি বৰ্গমূল ল'ব লাগিব। 225ৰ বৰ্গমূল 15 হয়, গতিকে এনচাৰটো হ'বগৈ 15 চেণ্টিমিটাৰ, অপশ্যন নম্বৰ এ। ঠিক আছে। তাৰপিছতে কুৱেশ্যন নম্বৰ 5, ইয়াতো আমাৰ ত্ৰিভুজটোৰ দুটা কোণ দিয়া আছে। আমি প্ৰথমতে কোণ দুটা যোগ কৰি ল'ম, তাৰপিছতে ইয়াক আমি 180 ডিগ্ৰীৰ পৰা আমি বিয়োগ কৰি দিম। ঠিক আছে, যোগ কৰিলে আমি পাম ইয়াতে 135। তো এতিয়া 180ৰ পৰা বিয়োগ কৰিলে পাম 5, তাৰপিছতে 7 - 3 4, 45 ডিগ্ৰী, অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 6, সমকোণী ত্ৰিভুজ এটাৰ এটা সূক্ষ্ম কোণৰ জোখ দিছে 36, আনটোৰ জোখ। তো সমকোণী ত্ৰিভুজ বুলি যেতিয়া ক'ব, এটা কোণটো ফিক্স হৈ আছে, সেইটো হ'ল 90 ডিগ্ৰী, আৰু আন এটা কোণ কিমান দিছে 36, তাৰমানে দুটা কোণ দিয়াই আছে ইয়াতো। 3 নম্বৰ কোণটো সুধিছে, গতিকে এই দুটা যোগ কৰি দিয়া, 90ৰ লগত 36 যোগ কৰিলে আমি পাম 126, হয় নাই? 126 ডিগ্ৰী আমি পাম। এতিয়া আমি এই যোগফলটো 180ৰ পৰা আমি বিয়োগ কৰি দিম, হয়নে? তো বিয়োগ কৰি দিয়া, তো বিয়োগ কৰিলে কি পাবা, 4 হ'বগৈ, তাৰপিছতে 7ৰ পৰা 2 গ'লে 5, 54 ডিগ্ৰী, হয়নে? উত্তৰটো হ'বগৈ 54 ডিগ্ৰী, অপশ্যন নম্বৰ বি। তাৰপিছতে কুৱেশ্যন নম্বৰ 7, এইটো ছবি চাই তোমালোকে গম পাইছা, ইয়াতে আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰিম, হয় নহয়? ইয়াতে আমাৰ অতিভুজডাল ওলাব দিছে, যিটো এক্স, হয়নে? তো কি হ'বগৈ ইয়াতে আমাৰ সেই অতিভুজৰ যিটো বৰ্গ, তাৰমানে এক্স স্কুৱেৰ, হয় নহয়? আমি ডাইৰেক্ট লিখিব পাৰোঁ এক্স স্কুৱেৰ ইকুৱেল বাকী দুটা বাহুৰ বৰ্গৰ যোগফল 3 স্কুৱেৰ প্লাছ কিমান 4 স্কুৱেৰ। তাৰপিছতে এক্স ওলাব লাগিলে আমি বৰ্গমূল লৈ লৈছোঁ একেবাৰে, 3 স্কুৱেৰ মানে কিমান হ'বগৈ 9, 4 স্কুৱেৰ মানে আমাৰ হ'বগৈ 16, হয় নহয়? তাৰপিছতে ইয়াৰ যোগফলটো হ'বগৈ 25, তো ইয়াৰ বৰ্গমূল কিমান 5 হয়, হয়নে? উত্তৰটো হ'বগৈ আমাৰ অপশ্যন নম্বৰ এ, হয়নে? 5 চেণ্টিমিটাৰ। ঠিক আছে। তাৰপিছতে আমি কুৱেশ্যন নম্বৰ নেক্সট কুৱেশ্যন, ইয়াতে কি দিছে আমাক এক্সৰ মান ওলাব দিছে। আমাৰ ত্ৰিভুজটো দিয়া আছে ইয়াতে, বাকী দুটা বাহু 15 আৰু 8, এই এক্সটো এডাল অতিভুজ ওলাব দিছে। একেই হ'ব পদ্ধতি, এক্স স্কুৱেৰ ইকুৱেল আমাৰ বাকী দুটা বাহুৰ বৰ্গৰ যোগফল, তাৰমানে 15 স্কুৱেৰ প্লাছ 8 স্কুৱেৰ। 15 স্কুৱেৰ মানে কিমান হ'ব 225 যোগ 8 স্কুৱেৰ মানে 64,
ইয়াক আমি যেতিয়া x স্কুৱেৰ একেবাৰে বৰ্গমূল লৈছোঁ x ইকুৱেল বৰ্গমূল সেই দুটাৰ যোগফল কিমান 289 আৰু 289ৰ বৰ্গমূলটো 17 হয় তো উত্তৰটো হ'বগৈ আমাৰ অপশ্যন নম্বৰ বি ঠিক আছে তাৰপিছত আহিলে আমাৰ নেক্সট কুৱেশ্যন এটা সমকোণী ত্ৰিভুজৰ চি কোণটো আমাক 90 ডিগ্ৰী কৈছে তাৰপিছতে AC বাহু 5 তাৰপিছতে BC বাহু 12 AB বাহুৰ মান ওলাব দিছে আমি ত্ৰিভুজটো ইয়াতে আঁকি লৈছোঁ তোমালোকে চোৱা কাৰণ আমাক ABC ত্ৰিভুজ লাগিব হয় নহয় চি কোণো 90 ডিগ্ৰী হয় না আৰু বাকী বাহু দুটা ক্ৰমে 5 আৰু 12 হয় না ঠিক আছে তলৰ বাহুডাল আমি 5 দিছোঁ আৰু ইফালে লম্ব যেডাল আছে আমাৰ 12 দিছোঁ এতিয়া ইয়াতো আমাৰ অতিভুজে ওলাব দিছে গতিকে AB স্কয়াৰ হ'বগে ইকুৱেল বাকী দুটা বাহুৰ বৰ্গৰ যোগফল তাৰ মানে 5 স্কয়াৰ প্লাস 12 স্কয়াৰ এতিয়া AB স্কয়াৰ ইকুৱেল 5 স্কয়াৰ মানে 25 প্লাস 12 স্কয়াৰ মানে 144 তাৰ পিছতে আমাৰ হ'বগে AB স্কয়াৰ ইকুৱেল প্লাস কৰিলে পাম 169 হয়নে তাৰ পিছতে আমি বৰ্গমূল ল'ম AB ইকুৱেল বৰ্গমূল ল'ব লাগিব স্কয়াৰটো আঁতৰাই দিছোঁ 169 আৰু 116ৰ বৰ্গমূল কিমান হয় 13 হয়নে 13 আৰু গ'ল 169 নহয় জানো উত্তৰটো হ'বগে আমাৰ 13 সেন্টিমিটাৰ বুজি পালা তাৰ পিছত আহিলে কুৱেশ্যন নম্বৰ 10 ইয়াত তোমালোকে চোৱা P কোণৰ মান 90 ডিগ্ৰী দিছে PQ3 আৰু PR ডাল 4 ঠিক আছে একেই হয় আগৰ নিচিনা আমাক ইয়াতে QR ডাল ওলাব দিছে মানে অতিভুজডালে ওলাব দিছে হয় না তো গতিকে ইয়াতো আমাৰ একে ধৰণৰ মেথডে আমি ফলো কৰিম হয়নে তো QR স্কয়াৰ ইকুৱেল আমি বাকি দুটা বাহুৰ বৰ্গৰ যোগফল তাৰ মানে 3 স্কয়াৰ প্লাস 4 স্কয়াৰ হয় না তাৰ পিছতে QR স্কয়াৰ ইকুৱেল মানে 3 স্কয়াৰ 9 প্লাস 16 হ'ব এটো 4 স্কয়াৰ তাৰ পিছতে QR স্কয়াৰ ইকুৱেল 25 হ'ব তে আমি এটা বৰ্গমূল ল'ম QR ইকুৱেল √25 মানে উত্তৰটো 5 সেন্টিমিটাৰ হ'ব ঠিক আছে এটা কৰোঁ আমি কুৱেশ্যন নম্বৰ 11 এই চিত্ৰটোত চোৱা তোমালোকে ইয়াতে আমাৰ বহিকোণ দিয়া আছে তাৰ উপৰি ইয়াতে আমাৰ দুডাল বাহু সমান আৰু সেই দুডাল বাহুৰ বিপৰীত কোণবিলাক আমি জানো সমান তে সেই পদ্ধতি ব্যৱহাৰ কৰি আমি এই উত্তৰটো কৰিব লাগিব ইয়াতে দেখিছা তোমালোকে এই দুটা কোণ আমাৰ সমান হ'ব লাগিব হয় নহয় ওপৰৰ কোণটো আৰু ইফালৰ যেটো বাওফালৰ x কোণটো আমাৰ সমান হ'ব লাগিব আৰু তোমালোকে জানা ত্ৰিভুজৰ এটা বহিকোণৰ মান আমাৰ কি হয় দূৰৱৰ্তী অন্তঃকোণ এটাৰ সমষ্টিৰ সমান গতিকে ইয়াতে আমাৰ সেই যে দূৰৱৰ্তী অন্তঃকোণ দুটাটো সমান হ'ল ন x + x = 120 হ'ব ইয়াতে হয় না নহয় x + x = 120 ডিগ্ৰী হ'ব হয় না নহয় কাৰণ সমান বাৰ বিপৰীত কোণবিলাক সমান যে দুটা কোণ সমান হৈ গ'ল 2x = 120 তাৰ পিছতে x = কিমান হ'বগে 120 ডিভাইডেড বাই 2 তাৰ মানে উত্তৰটো হ'বগে আমাৰ 60 ডিগ্ৰী হয়নে অপচন নম্বৰ বি বুজি পাইছা তাৰ পিছতে আহিলে পাইথাগোৰাছৰ উপপাদ্যটো সিদ্ধ হ'ব যদিহে ত্ৰিভুজটো কিন্তু সমকোণী ত্ৰিভুজ কাৰণ সমকোণী ত্ৰিভুজতে এইটো উপপাদ্য মানি চলে